ভূমি বৰমপুৰ হাটবজালে যে হিন্দু মুছলমানৰ যিটো মিলন ঐক্য সেই ঐক্যক তেওঁলোকে ঠাণ্ডান কৰাৰ যিটো অপচেষ্টা এই অপচেষ্টাক আমি তীব্ৰ ভাষাত গৰিহণা দিছোঁ। ইয়াৰ লগে লগে আমাৰ পঞ্চায়তৰ পৰা যদি এইটো কৰ্তন কৰা হয় তেখেতসকলে বুজিব লাগিব যে অনিৰ্দিষ্টকাললৈ আমি এই পঞ্চায়ত ভৱন ৰাখিবলৈ বাধ্য হ'ম। কোনো ভেৰিফিকেশ্যন কৰা নাই এতিয়ালৈকে। চৰকাৰৰ মই মতালি একপক্ষীয়ভাৱে তেওঁলোকে সিদ্ধান্ত লৈছে যে একপক্ষীয়ভাৱে সিদ্ধান্ত লৈ আমাক আজি বৰমপুৰ হাটবজালি গাঁৱৰ ৰাইজক বিপথে পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে জাপি দিছে, এই চৰকাৰে জাপি দিছে, মই মতালিভাৱে জাপি দিছে। আমি লক্ষ্য কৰিছোঁ যে যিটো পঞ্চায়তত বৰমপুৰ হাটবজালি ৰাইজৰ অশেষ অৰিহণা আছে সেই পঞ্চায়তৰ পৰা কৰ্তন কৰা কাৰ্যক আমি তীব্ৰ ভাষাত নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ এই চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে। আজি আমি এই কাৰ্য ল'বলৈ বাধ্য হৈছোঁ যে আমাৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ লগত লাগি থকা জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ মধ্যস্থল বৰমপুৰ হাটবজালি গাঁও অন্যায়ভাৱে চৰকাৰে যোৱা 17 তাৰিখে যি ডিলিমিটেশ্যন পঞ্চায়ত ডিলিমিটেশ্যন যি খচৰা এই খচৰাত আমাৰ জয়ন্তীপুৰ পঞ্চায়তৰ অন্তৰ্গত বৰমপুৰ হাটবজালি গাঁও ইতিমধ্যে কৰ্তন কৰা যি চৰকাৰৰ সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰুদ্ধে আজি আমি জয়ন্তীপুৰ গাঁও পঞ্চায়ত ভৱন আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই যাতে সিদ্ধান্তটো চৰকাৰে অনতিবিলম্বে প্ৰত্যাহাৰ কৰে, অন্যথা আমি চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ আৰু তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত আমি বৰমপুৰ হাটবজালি ৰাইজ পিছ হুহুকি নাথাকিম। সুদীৰ্ঘ 30 বছৰে আজি জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই বৰমপুৰ হাটবজালি গাঁও এই বৰমপুৰ হাটবজালি গাঁৱৰ ভৌগোলিক দিশত যদি আমি চাবলৈ যাওঁ তেনেহ'লে বৰমপুৰ হাটবজালি গাঁও জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ মধ্যস্থত অৱস্থিত। কেনে ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা কৰ্তন কৰি সুদূৰ বৰুৱা গোহাঁই যি পঞ্চায়ত এই পঞ্চায়ত সংলগ্ন কৰিব বিচৰা যি কাৰ্য এই কাৰ্যক আমি তীব্ৰ ভাষাত গৰিহণা দিছোঁ। ইতিমধ্যে আমাৰ বানপীড়িত অঞ্চল এই বানপীড়িত অঞ্চলত আমাৰ ৰাইজে ককবকাই থাকিব লগা হয় সুদীৰ্ঘ 6টা মাহ। তাৰপিছত আমি যদি বানপানীৰ সময়ছোৱাত কেনেকৈ আমি পঞ্চায়তৰ সভাপতি কাউন্সিলৰক লগ কৰিবলৈ যাম। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাম যে তেওঁলোকৰ যিটো হঠকাৰী সিদ্ধান্ত এই হঠকাৰী সিদ্ধান্তটো তেখেতসকলে প্ৰত্যাহাৰ কৰিব লাগিব, অন্যথা আমি জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰমপুৰ হাটবজালি গাঁৱৰ ৰাইজে তীব্ৰতৰভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই পঞ্চায়তৰ আমাৰ ইমান দিনৰ পৰা চলি আহিছে, ইয়াতে হেৰি আছে, এতিয়া দূৰত যোৱাটো বৰ অসুবিধা হয়। ইয়াতে হ'লে ভাল হয়, চৰকাৰে ইয়াতে দিলে ভাল হয়, ইমান দূৰলৈকে যোৱাটো অসুবিধা হয়। আজি ইয়াতে ধৰ্ণা দিয়া গৈছে আমি এইকাৰণে যে ইয়াতে হ'ব লাগে আৰু ইয়াতে ৰাখিব লাগে চব ৰাইজকে, সেইকাৰণে আমি ইয়াতে ধৰ্ণা দিছোঁ। চৰকাৰৰ সিদ্ধান্ত আমি মানি নলওঁ, ইয়াতে মানি ল'ম। ইয়াৰে এইটো ইয়াতে পঞ্চায়তৰ ৰখাৰ কাৰণে ইয়াতে মানি ল'ম, কিন্তু হেৰিত নিলে বেলেগ ঠাইত গ'লে আমি মানি নলওঁ। আমাৰ এই জয়ন্তীপুৰ পঞ্চায়তত আমাৰ ইয়াৰ পৰা যদি পঞ্চায়তটো আঁতৰাই লৈ যায়, গতিকে বৰমপুৰ এই গোপালপুৰ আৰু চেৰাগুচি সেই অঞ্চলৰ মানুহখিনিৰ বিশেষকৈ বহুত অসুবিধা আহি পৰিব দূৰক লাগি গ'লে। গতিকে আমাৰ ওচৰতে থকাটো মোৰ ফালৰ পৰা মই নিজে বিচাৰোঁ। এতিয়া চৰকাৰে যাতে ইয়াৰ পৰা নিব নালাগে এইখানি আমি ধৰ্ণা দিবা আজি আহিছোঁ।